Good evening, friends. আজি ব্লগটো মই আবেলিৰ পৰা আৰম্ভ কৰিলোঁ। আজি আবেলি মই বজাৰলৈ ওলাই গ'লোঁ। ঘৰত বোলো বজাৰ নাছিলে, বজাৰ কৰিবলৈ যাওঁ বুলি মই বিশাল মানে বামুণী মন্দিৰত থকা বিশাললৈ যাম বুলি ওলালোঁ। কিন্তু দেখিলোঁ ৰাস্তাত এটা দীঘলীয়া জাম, যিটো জামত চাগে মই তালৈ যাব পাৰিম, কিন্তু আহোঁতে চাগে বহুত দেৰি হ'ব। মোৰ ছোৱালী পৰীক্ষাও আছে। এজনে ক'লে, বাইদেউ এইফালে যাওক বোলে, চানমাৰী যিখন GNRC আছে সেইখিনিত আপুনি পাই যাব আপুনি বিচৰা বস্তুবোৰ। তো মই লাহে লাহে চানমাৰী GNRCখনৰ ওচৰলৈকে গ'লোঁ। গৈ পিনাই তেওঁলোকৰ যিটো ৰাস্তাটো মই বুজি ল'লোঁ আৰু কোনফালে কেনেকৈ যাব লাগিব। বহুত ভিৰ ধূলিৰ অৱস্থা নাই, মানে ৰাস্তাটো একদম নোৱাৰি যাবলৈ। লাহে লাহে মই তালৈকে উঠি গ'লোঁ, কিন্তু পটককৈ মনত পৰিলে যে নহয়, প্ৰথমতে গ্ৰ'চাৰীখিনি কৰাৰ আগতে ষ্টেচনাৰী কেইটামান আছে মোৰ ল'বলৈ। সেইবুলি মানুহ এজনক সুধিলোঁ। তেওঁ ক'লে কি ওচৰত গলিটোত এখন ভাল ষ্টেচনাৰী দোকান আছে। আল্টিমেটলি পালোঁ। ল'ৰাজন খুবেই ভদ্ৰ দোকানৰ, তেওঁৰ দুখন দোকান আছে। সকলো ধৰণৰ বস্তুৱে তাত পোৱা যায়। আপোনাৰ কচমেটিকৰ পৰা ঘৰুৱা যিখিনি আমাৰ সহজতে ব্যৱহাৰ হয় সেইখিনি পোৱা যায়। হঠাৎ দেখিলোঁ তাৰ বেক চাইডে এখন মানে হেৰিও আছে দেই, নাৰ্চাৰী আছে। মই আপোনালোকক লৈ যাম। মই পটককৈ তেওঁৰ দোকানখন অকণমান দেখুৱাই দি লৈছোঁ। মানে এই ল'ৰাজনৰ দোকানখন এইখন, তেওঁ মানে দুখন দোকান আছে, তেওঁ চব পায়। মই পিছফালে যে কৈছিলোঁ নাৰ্চাৰীখন দেখি পিনে লোভটো সামৰিব নোৱাৰি তালৈ গ'লোঁ। তাত বিভিন্ন ধৰণৰ আমি মানে আপুনি বিচৰা ধৰণৰ ফুল, গছৰ পুলি, এইবোৰ গোটেইখিনি তাত আছে। মানুহজনে ক'লে যে আপুনি ফ্ৰী টাইমত আহি পিনে ইয়াতে চাই পিনে আপোনাক যিখিনি বস্তু ব্যৱহাৰ কৰিব পাৰে ঘৰত, ফুল যেনেকুৱা ধৰণৰ লাগে সকলো প্ৰজাতিৰে ইয়াতে আমাৰ গছ গছনি আছে বুলি ক'লে। মোৰ ভাল লাগিলে, অকণমান ঘূৰি দিলোঁ গোটেই যিখন নাৰ্চাৰী আছে ফুলৰ। খুব ভাল লাগিলে। মই ভাবিছোঁ মনতে যে নেক্সট বাৰ আহিলে লৈ যাম আৰু ইয়াৰ পৰা। সেই বুলি লাহেকৈ কেমেৰাটো মই নিজেও নিজক উঠালোঁ। বোলো ভাল লাগিলে দেই পৰিৱেশটো। গুৱাহাটীৰ ভিতৰত চানমাৰীৰ বেক চাইডে যে ইমান ধুনীয়া এখন নাৰ্চাৰী আছে মই ভাবিবই পৰা নাছিলোঁ। মনটো কিবা বিৰাট ভাল লাগিলে যে আহিম, আহি পিনে লৈ যাম। সেই বুলি উভতি আহি ছোৱালীকো মাতি পঠালোঁ। বোলে বেগকেইটা বহুত গধুৰ হৈছে, মই দাঙিব অকলে পৰা নাই। তাইক কৈছোঁ তুমিও আহা দাঙাহি। সেই বুলি আমি দুইজনী মানে লাহেকৈ ওলাই ঘৰ আহি পালোঁ। তাই কৈছে মা ৰ'বা বোলে, তুমি দাঙিব পাৰিছানে নাই? মই কৈছোঁ মই পাৰিছোঁ। তাই লাহে লাহে পিছে পিছে আহি আছে মোৰ। গতিকে তাই মোকে ভিডিঅ' কৰিলে। এইফালে সৰুজনী উঠিছে খং, তাইৰ পৰীক্ষা আছে যে। তাই মোক কৈছে কি নাই খাব কিবা আনিছে। তাইৰ মানে খোৱাটোহে মেইন আৰু, তাইক মানে খাবলৈ চকলেট লাগিবই। সেই বুলি ভাগৰ লগাত ইহঁত দুজনীকে ওপৰলৈ পঠাই দিলোঁ। মই কৈছোঁ যোৱা কাপোৰবোৰ গুচাই আনা। ওপৰত চাদত দিছিলোঁ, আজিকালি ঠাণ্ডা দিন যে তলত দিলে নুশুকায়, তো ওপৰতে মেলি দিব লগা হৈছে। দুইজনীয়ে ধুনীয়াকৈ এটা ভিডিঅ'ও বনালে। গতিকে মই বোলো কি কৰোঁ, বহুত ভাগৰো লাগিছিলে। সেইকাৰণে মই সিহঁতক ক'লোঁ আহা সোনকালে নামি বোলো ওপৰৰ পৰা একেলগে। মই সিহঁতে মানে খুব প্ৰিয় দেই, মোক যাওঁতেই কৈ পঠাইছিলে চানাৱালা চানা আনিবা, কিন্তু মই কৈছোঁ আনিম। চানাও আনিছোঁ, চকলেটটো সৰুজনীক লাগেই, তাইকতো নিদিলে নহয় আৰু। এইবুলি সিহঁত দুজনী মই ৰৈ আছোঁ। মই আজি কাপোৰ চপোৱা নাই, দুইটাকে চপাব দিছোঁ। ময়ে ভিডিঅ'টো কৰিছোঁ। মই কৈছোঁ দুইটাই উঠোৱা, এইবোৰ মই নোৱাৰোঁ আৰু বিৰাট ভাগৰ লাগিছে। ৰাতিপুৱা 5টাতে উঠোঁ চাগে মই। 5টাৰ পৰা একদম ৰাতি 10:30, 11 তেতিয়ালৈকে বিজিয়ে থাকোঁ। আকৌ ৰাতিপুৱাই উঠিব লাগে, স্কুল সিহঁতক পঠিওৱা, টিফিন বনোৱা, আহি পিনে আকৌ বজাৰখিনি ময়ে উলিয়াব লগা হ'ল। সিহঁতৰ বোলে ভাগৰ লাগিল, কাপোৰখিনি আনিয়েই দুইটাৰ ভাগৰ লাগিল গোটেইবোৰ। মই তাকেই জোকাই আছোঁ, নাই মোৰহে ভাগৰ নাই আৰু, মানে মই পূৰা আৰু মইহে এতিয়া ডেকা হৈ উঠিছোঁ আৰু ন, তোমালোকৰে ভাগৰবোৰ বেছি আৰু। মই জোকাই আছোঁ। সিহঁতে কৈছে নাই তুমি পাৰা, আমি নোৱাৰোঁ। সেই বুলি গোটেইখিনি বস্তু সামৰিব ধৰিলোঁ। দি পিনে মনত পৰিলে যে ইহঁতক বহিলে ইহঁতি চানা খাবলৈ লাগে আৰু। মই কৈছোঁ ৰ'বাচোন দিওঁ, মই চানা দি আছোঁ। কৈছে তুমি থাম্বছ আপ দেখুওৱা বোলে। মই কৈছে তাই মানে থাম্বছ আপটো দেখুৱাব দিলে, কিয় কাৰণে তাই নেইল লগাইছে। মনত পৰিলে এসোপামান পিন মোৰ কাপোৰতে লাগি আছিলে, গমেই নাপাওঁ চাওকচোন। তেনেকৈয়ে গুচি গৈছিলোঁ। ইমান ব্যস্ত, এতিয়া ভাগৰত মই হামিয়াই কটিয়াই মানে অৱস্থা নাই। কাপোৰবোৰ বোলো মেলি লওঁ, কিছুমান তিয়াই আছে, কাৰণ আজিকালি সোনকালে যদি ৰ'দত মেলি দিয়া নহয় কাপোৰবোৰ আধা আধা তিয়াই আছে। কিন্তু এইবোৰ এনেকৈও থ'ব নোৱাৰোঁ, ৰুমটোতেই মেলি দিব লাগিব। সেই বুলি সিহঁতি কৈছে চানা দিয়া আগতে। মই কৈছোঁ ৰ'বা কাপোৰখিনি মেলি লওঁ, তোমালোকেও হাত চাত ধোৱা, ময়ো হাত চাত ধোওঁ বোলো। কাপোৰখিনি ভিজা কাপোৰবোৰ এনেকৈ থৈ দিলে খুব গোন্ধাই ঠাণ্ডা কালি। মই বোলো সিটো ৰুমত গৈ পিনে মই মেলি আহোঁ,
সৰুজনীয়ে চাগে ভিডিঅ'টো কৰিলে পিছফালৰ পৰা আহি পিনে চানাখিনি উলিয়াই তিনিজনী বহি গ'লোঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ দেই। আপোনালোকে বহুতখিনি মৰমো কৰিছে মোক, গতিকে এইদৰে মৰম চেনেহ কৰি যাব আৰু কমেণ্ট দিবচোন। আপোনালোকৰ কমেণ্টবোৰ পালে মোৰ মানে ভিডিঅ'বোৰ বনাবলৈ খুব ভাল লাগে, উৎসাহ পাওঁ আৰু মনটো বহুত বেছি ফূৰ্তি হয়। নেক্সট ভিডিঅ' বনাবলৈ মানে প্ৰস্তুত হৈ পৰোঁ। গতিকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আৰু পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই।